উজনি অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ব্ৰজাৱলী ভাষাত শ্ৰীকৃষ্ণৰ ৰাসলীলা। শিৱসাগৰ জিলা নাজিৰাত প্ৰদৰ্শিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা। ঐতিহাসিক শিৱসাগৰ জিলাৰ নাজিৰাত বিশেষ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো নাজিৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। নাজিৰা ৰাগহাৰীৰ সাংস্কৃতিক শিক্ষানুষ্ঠান অংকুৰণ সংগীত বিদ্যালয়ে 25টা বৰ্ষ অতিক্ৰম কৰিলে। বিগত 29-30 মাৰ্চ আৰু 5 এপ্ৰিলত ৰূপালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰিছিল সংগীত বিদ্যালয়খনে। সেই সময়ৰ পৰা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে অংকুৰণ সংগীত বিদ্যালয়ে। ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে সংগীত বিদ্যালয়খনে। অহা 21 আৰু 22 মাৰ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে হাতত লোৱা সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি 22 মাৰ্চৰ সন্ধিয়া 6 বজাৰ পৰা পদ্মশ্ৰী পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামীৰ নিৰ্দেশনাত ব্ৰজাৱলী ভাষাত প্ৰদৰ্শিত কৰিব শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাস অমিতম। ইয়াৰ বাবে নাজিৰাৰ নাট্য মন্দিৰত পূৰ্ণগতিত আখৰা অব্যাহত ৰাখিছে। অংকুৰণ সংগীত বিদ্যালয় নাজিৰাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিনয়েৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাস অমিতম উজনি অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ব ব্ৰজাৱলী ভাষাত। অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত ৰাসৰ সময়ত বিভিন্ন প্ৰান্তৰ ৰাসলীলা অনুষ্ঠিত কৰিছে যদিও কোনোদিন ব্ৰজাৱলী ভাষাত ৰাসলীলা অনুষ্ঠিত হোৱা নাই। এইবাৰেই উজনি অসমত প্ৰথমবাৰৰ বাবে ব্ৰজাৱলী ভাষাত ৰাসলীলা অনুষ্ঠিত হ'বলৈ গৈ আছে বুলিও জানিবলৈ দিয়ে অংকুৰণ সংগীত বিদ্যালয়ৰ কৰ্তৃপক্ষই। শিৱসাগৰ জিলাৰ বৃহত্তৰ নাজিৰা অঞ্চলটোৰ উঠি অহা প্ৰজন্মক সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে অংকুৰণ সংগীত বিদ্যালয়ে। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক ক্ষেত্ৰখনতো সফলভাৱে আগবাঢ়ি যাব পাৰিব, সেই উদ্দেশ্যে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে নাজিৰা অংকুৰণ সংগীত বিদ্যালয়ে। ব্ৰজাৱলী ভাষাত ৰাসলীলা প্ৰদৰ্শন কৰি উঠি অহা প্ৰজন্মক শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৰ আদৰ্শৰে তথা সৃষ্টিৰাজিৰ সৈতে কণমানিসকলক পৰিচয় কৰাই গুৰুজনাৰ সংস্কৃতিৰ সৈতে সংপৃক্ত কৰাৰ চেষ্টা কৰিছে অংকুৰণ সংগীত বিদ্যালয়ে। এটা অসুবিধা আছে, তাৰমানে এই ৰাসখন ব্ৰজাৱলী ভাষাত। আৰু এটা কথা, ৰাস বুলিলে আমি যিটো বুজো অকল ৰাসলীলা, কিন্তু ৰাসলীলাৰ লগতে গোটেই কৃষ্ণ জন্মৰ পৰা কৃষ্ণ লীলাখন ইয়াত আছে। ইয়াৰ কাৰণে ৰাসত শেষে হৈছে, গতিকে অলপ পৰা টান, মানে গোটেই বিষয়বস্তুখিনি কোৱা হৈছে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ দুজনা গুৰুৰ বিভিন্ন নাটকৰ পৰা অংশখিনি লোৱা হৈছে। গতিকে কৰা অলপ অসুবিধা, যিবিলাক ল'ৰা ছোৱালীয়ে কৰিছে তেওঁলোক ব্ৰজাৱলী ভাষা কোৱাত বা বুজাত কোনো অভ্যস্ত নহয়, অলপ অসুবিধা হৈছে। কিন্তু এটা কথা ঠিক, এটা খুব ভাল কাম হৈছে, কাৰণ এনেধৰণে ব্ৰজাৱলী ভাষাত ৰাস কৰাটো অলপ দিগদাৰীও আৰু সাধাৰণ নপৰেও। গতিকে শংকৰদেৱ মাধৱদেৱৰ লিখনিৰ ওপৰত ৰাস কৰাৰ ফলত কি হৈছে, ল'ৰা ছোৱালীবিলাকে অলপ হ'লেও জানিব শংকৰদেৱৰ মাধৱদেৱৰ অৱদান কি আৰু তাৰ লগত ৰাসৰ সম্পৰ্ক কি অলপ হ'লেও জানিব তেওঁলোকে। সেইকাৰণে মই ভাবিছোঁ খুব ভাল কাম হৈছে।